নমস্কাৰ আপোনালোকলৈ এটা খবৰ লৈ আছো যিসকলে পিএম কিষানৰ পইচা পাই আছে ৰেজিষ্টাৰ্ড মানে পিএম কিষানৰ যিসকল মানুহ আছে তেওঁলোকৰ কাৰণে এটা ডাঙৰ আপডেট লৈ আছো আপোনালোকে এই পইচাটো পোৱাৰ আগত এই কামখিনি কৰি লওক এতিয়া মই এটো মূল ৱেবছাইটলৈ আহিছো এটো আপোনালোকে দেখিছে এটো মূল ৱেবছাইট হয় এই ৱেবছাইটটোত কি কৰিব লাগিব ইয়াত এটা মানে খুবেই ইম্পৰ্টেন্ট দিছে খুবেই ইম্পৰ্টেন্ট মানে এটা নোটিস দিছে আপোনালোকে চাই লব মই পঢ়ি দিম এই কামখিনি কৰি লব লাগিব আপোনালোকে ঠিক আছে আৰু এটা কথা কও যি সকলে পিএম কিষান আইডি মানে ৰেজিষ্টাৰ কৰা নাই তেওঁলোকেও ৰেজিষ্টাৰ কৰি লব এতিয়া মূল আপডেটটো মই পঢ়িবলৈ লাছো আপোনালোকে ভিডিওটো সম্পূৰ্ণ চাব আৰু মোৰ নাম্বাৰটো দি দিম মোৰ নাম্বাৰটোত আপোনালোকে কন্টাক্ট কৰিব ঠিক আছে এতিয়া প্ৰথম কথাটো হল ইয়াত চাব eKYC is mandatory for PM Kisan registered farmers এতিয়া ইয়াত eKYC বুলি এটা মানে কি দিছে আপডেট দিছে এটো দেখিব পাইছে নহয় এটো অফিচিয়েল ৱেবছাইট হয় ঠিক আছে মই আকৌ এবাৰ আপোনালোকক মই দেখাই দিও আপোনালোকে গুগলত মাৰিব PM Kisan ঠিক আছে PM Kisan এটো প্ৰথমটোত আহিব ইয়াত চাব আপোনালোকে নিজেও মোবাইলত চেক কৰিব পাৰিব কিন্তু কামটো কৰিবলৈ হলে আপোনালোকে অনলাইন কেফে বা আমাৰ লগতো কন্টাক্ট কৰিব পাৰিব এতিয়া ইয়াত চাওক eKYC is mandatory for PM Kisan registered farmer এক eKYC টো পইচাটো পোৱাৰ আগত মানে ম্যান্ডেটৰি কৰিব গৈছে ঠিক আছে OTP based eKYC is available on PM Kisan portal the PM Kisan portal টো কোনটো এটো হয় ঠিক আছে ইয়াৰ OTP based এটা মানে KYC আপোনালোকে কৰিব লাগিব কেনেকৈ কৰিব লাগিব আপোনালোকে কেফে যাব অথবা আমাৰ লগত কন্টাক্ট কৰিব পাৰে আমি আপোনাক বহুত মানুহক হেল্প কৰি আছো ঠিক আছে অথবা নিয়াৰেষ্ট CSC center may be connected for biometrics based eKYC ঠিক আছে এতিয়া এই কথাখিনি আপোনালোকে বুজিলে এইখিনি খুবেই জৰুৰী মোৰ নাম্বাৰটো দি দিছো কিবা বুজি নাপালে ডাইৰেক্ট ফোন কৰিব ঠিক আছে এতিয়া আৰু এটা কথা the Prime Minister has released the 20th installment for PM Kisan on 2 August 2025 from Varanasi ঠিক আছে ইয়াত কি কৈছে আপোনালোকে এটা কথা হেকিব Prime Minister has released মই শৰ্টকে পঢ়ি দিছো Prime Minister has released 20th installment মানে 20 নম্বৰ কিস্তিটো কোড দিছে 2 আগষ্টৰ দিনাখন ভাৰানসিত দিছে ঠিক আছে এতিয়া খুব সোনকালে আমাৰ অসমৰো মানে যিখিনি পাব লগা আছে পিএম কিষানৰ তেওঁলোকে মানে হয়তো পইচাটো দিব পাৰে ইয়াত দিয়া নাই তেনেকে পইচাটোৰ বিষয় সেই কাৰণে আপোনালোকে কি কৰিব পইচাটো পোৱাৰ আগতে eKYC টো কৰি লবা ঠিক আছে এতিয়া মোৰ নাম্বাৰটো দি দিম আপোনালোকে মোৰ নাম্বাৰটোত কন্টাক্ট কৰিব আপোনালোকে ইয়াত চাব মোৰ নাম্বাৰটো মই আপোনালোক কৈ গৈছো লাইনতে থাকিব মোৰ নাম্বাৰটো মই ৰব মোৰ নাম্বাৰটো ইয়াতে কৈ গৈছো আপোনালোকে চাই লব মই গুগলত দি দিছো 600600167312 মই ইয়াত টাইপ কৰি দিছো মোৰ নাম্বাৰটো হল এটো 6006001673 সৰি নাম্বাৰটো ভুল হৈছে 600167 600 এটো চাব নাম্বাৰটো ভুল হৈ গৈছিলে আকৌ এবাৰ আপোনালোকে মনত ৰাখিব 6001673212 এই নাম্বাৰটোত কন্টাক্ট কৰিব ঠিক আছে এই নাম্বাৰটোত কন্টাক্ট কৰিলে আপোনালোকে মোক ডাইৰেক্ট সুধিব পাৰিব অথবা আপোনালোকে WhatsAppত মেছেজ কৰক PM কিষান বুলি আপোনালোকে মেছেজ PM বুলি মাৰি দিলে হৈ যাব ঠিক আছে PM বুলি মাৰি দিলে মই গম পাই যাম মানে WhatsAppত মেছেজ কৰি দিব আৰু যদি কিবা জানিব লগা আছে আপোনালোকে নিশ্চয় ফোন কৰিব আপোনালোকৰ কাৰণে এটা ৰিকুৱেষ্ট মোৰ চেনেলটো যদি নতুন কৰিছে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব ধন্যবাদ